উদিছো বাতৰিৰ মাজলৈ কুৱাত কিশোৰীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি জালুকবাৰীত নিশা এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় জন বৰ্মন নামৰ এজন লোকৰ কুৱাত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো লোকজনৰ ঘৰত বন কৰা ছোৱালী হিচাপে আছিল কিশোৰীগৰাকী জালুকবাৰীৰ পদুমবৰীত এই ঘটনা সংঘটিত হৈছে দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী মৃত কিশোৰীগৰাকী সুনীতা দেৱী কিশোৰীগৰাকীৰ আচল ঘৰ পুলিপুৰৰ ৰঙাপাৰা এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি প্ৰকাশ কৰিছে কিশোৰীগৰাকীৰ মাতৃ তথা আন আত্মীয়ই মাতৃৰ পৰিয়ালবৰ্গ তথা ওচৰৰ চুবুৰীয়াৰ অৱগত নকৰাকৈ অতি সন্তৰ্পণে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ পিছতেই জন বৰ্মনৰ ঘৰৰ সন্মুখত সমবেত হয় শ লোক সমবেত ৰাইজে মৃতদেহ উদ্ধাৰ হোৱা কুৱাটো দেখুৱাই দিবলৈ দাবী উত্থাপন কৰে কিন্তু ৰাইজ সমবেত হোৱাৰ খবৰ পোৱাৰ পিছতে ভিতৰৰ পৰা তলা লগাই আত্মগোপন কৰাৰ অভিযোগ লোকসকলৰ পৰৱৰ্তী সময়ত ঘটনাস্থলীত অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি At around 6:47 মানত আমি ডেড বডিটো ৰিকভাৰ কৰিছোঁ আমি 5:25 মানত খবৰ পাইছোঁ আৰু পিছত ডিটেইলছ কালেক্ট কৰা মতে যতীন বৰ্মন বুলি মানুহজনৰ ঘৰ আৰু আমি যেতিয়া অলৰেডি আহিছোঁ ডেড বডিটো যেতিয়া ৰিকভাৰ কৰিছোঁ মানে ৰিকভাৰ কৰাৰ পিছত তেখেতলোকে ক'লে যে দুদিনমান আগত তেখেত মিচিং হোৱা বুলি আৰু আমি তাৰপিছত গুৱাহাটীৰ পৰা আহিছে SDRF আৰু আমি পাণ্ডুৰ পৰা আমাৰ পাণ্ডু ফায়াৰ নিমাৰী ছাৰ্ভিচৰ পৰা পাৰ্চনেলৰ লগত মিলি একেলগে যুটীয়াভাৱে অভিযানটো চলাই আমি উদ্ধাৰ কৰিছোঁ প্ৰথমতে কুৱাৰ ওপৰত এখন জালি আছিলে কমেও 25 ফুটমান হ'ব মষ্ট প্ৰবেবলি 25 ফুটমান তলৰ পৰা কুৱাটোত যথেষ্টখিনি পানী আছিলে সোণাৰীৰ সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকী অৱশেষত পিঞ্জৰাবদ্ধ হৈছে সোণাৰী বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ নাহৰফুটুকীটো চাহ বাগিচাৰ খেৰবাৰীৰ সমীপতে বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হ'ল যোৱা কেইবাদিনো ধৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰফুটুকী আবদ্ধ হোৱাত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় ৰাইজে কিছুদিনৰ পূৰ্বে বাগিচাখনত কৰ্মৰত কাৰ্তিক তাঁতী নামৰ এজন শ্ৰমিকক আক্ৰমণ কৰিছিল এই নাহৰফুটুকীটোৱে আমাৰ ইয়াতে মানে বাঘে বহুত অকণমান অসুবিধা কৰি আছিলে তো ৰিচেণ্টলি আমাৰ নাফুক খেৰবাৰী আমাৰ 4 নং গোৱালাপথাৰৰ ওচৰতে আছে আমাৰ নাফুকৰ মেইন লাইনটোৰ ভিতৰতে মানে এটা নাহৰফুটুকী বাঘে বহুত দিগদাৰী কৰি আছিলে বহুত দিন হ'ল হয় সন্ত্ৰাস সৃষ্টি কৰিছিলে আৰু ৰিচেণ্টলি 2-4 দিনমানৰ আগত মানুহ এজনক ইনজিঅ'ৰ কৰিছে তেওঁ এতিয়া বৰ্তমান সম্ভৱ ডিব্ৰুগড় মেডিকেলত এডমিট থাকিব পাৰে তো তেওঁক তাৰ পৰা অনাৰ পিছতো আমি কমপ্লেইন কৰাৰ পিছত এতিয়া ইয়াত পিঞ্জৰা লগোৱাই মেলি এতিয়া আজি বাঘটো পিঞ্জৰাবদ্ধ হ'ল পিঞ্জৰাবদ্ধ হোৱাৰ পিছত এতিয়া আমি হস্তান্তৰ কৰিছে ইয়াৰ পৰা আজিৰ পৰা নৱৰাত্ৰি পূজা আৰম্ভ দেৱী দুৰ্গাৰ অন্য ৰূপ শৈলপুত্ৰী পূজাৰে আৰম্ভ নৱৰাত্ৰি পূজা গুৱাহাটীৰ কামাখ্যাকে ধৰি কেইবা ঠাইতো আৰম্ভ হৈছে নৱৰাত্ৰি পূজা আজিৰ পৰা দেৱী দুৰ্গাক 9টা ৰূপত তেওঁক পূজা অৰ্চনা কৰিব ভক্তগণে দেৱী দুৰ্গাৰ অন্য ৰূপ শৈলপুত্ৰীৰ পূজাৰে আৰম্ভ হৈছে নৱৰাত্ৰি পূজা আৰু গুৱাহাটীৰ কামাখ্যাকে ধৰি কামাখ্যা মন্দিৰকে ধৰি কেইবা স্থানতো আৰম্ভ হৈছে নৱৰাত্ৰি পূজা আৰু যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটা পৰিলক্ষিত হৈছে আৰু কামাখ্যাৰ এই পৰিৱেশ আমি দেখুৱাইছোঁ অতি সুন্দৰকৈ ফুলৰে এনেদৰে কামাখ্যা মন্দিৰ সজাই তোলা হৈছে আৰু কেইবা ঠাইতো ইতিমধ্যেই নৱৰাত্ৰি পূজা আজিৰে পৰা আৰম্ভ হৈছে আৰু এই পূজাৰ যি বিধি আছে সকলো বিধি পালন কৰিলে নিজৰ মনৰ বাঞ্ছা সিদ্ধি হয় বুলি বিশ্বাস আছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে আজি পুৱাৰ ভাগৰ পৰা নৱৰাত্ৰি পূজা উপলক্ষে গুৱাহাটী মহানগৰীৰ কামাখ্যা ধামকে আদি কৰি বিভিন্ন প্ৰান্তত এনেদৰে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে আৰু আজি মা দুৰ্গাক শৈলপুত্ৰী পূজাৰে আৰম্ভ হৈছে নৱৰাত্ৰি পূজা কামাখ্যাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাম কেইটামান মুহূৰ্তৰ
পিছতে কিন্তু ইতিমধ্যে আমি জনাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন ঘটে নৱৰাত্ৰি পূজা উপলক্ষে কামাখ্যালৈ আৰু বিশেষকৈ কামাখ্যা ধামত এইকেইদিন খুব সুন্দৰকৈ কামাখ্যাৰ সজাই পৰাই তোলা হৈছে পিছপৰে সমান্তৰালভাৱে আমি জনাইছোঁ আপোনালোকক যে নৱমী পূজাও কৰা হয় কুমাৰী পূজা কৰা হ'ব কামাখ্যা ধামত আৰু তাৰ পূৰ্বতে এনেদৰে খুব সুন্দৰকৈ ৰঙা ফুলেৰে এনেদৰে সজাই পৰাই তোলা হৈছে কামাখ্যা আৰু ইতিমধ্যে আমি জনাওঁ যে বিভিন্ন প্ৰান্তৰ ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে নৱৰাত্ৰি পূজা উপলক্ষে নৱৰাত্ৰি পূজাত 9টাৰ ৰূপত আজিৰ পৰা দেৱী দুৰ্গাক পূজা অৰ্চনা আগবঢ়োৱা হ'ব যিহেতু সিদ্ধিদাত্ৰী বুলি কোৱা হয় দেৱী দুৰ্গাক হৰগুৰি ৰূপত তেওঁক পূজা কৰা হয় সিদ্ধিদাত্ৰী ৰূপতে পূজা কৰা হয় গতিকে 9টা দিনত 9টা নামত আৰু বিভিন্ন বেলেগ বেলেগ পদ্ধতিৰে অৰ্থাৎ আজিৰ দিনটো তেওঁক হয়তো ঘিয়েৰে পূজা কৰা হ'ব ঘিউৰ দিয়া হ'ব তেওঁৰ শ্ৰীচৰণত আৰু তেনেদৰে প্ৰতিটো দিনতে তেওঁৰ চৰণত পৃথক পৃথক তেওঁৰ পূজাৰ সেই পদ্ধতি আছে যিসকলে নিজৰ ঘৰতো ঘট স্থাপন কৰি সেই 9খন পাত দিব লাগিব এটা ঘটত আৰু তাৰপিছতেই নৱৰাত্ৰি পূজা তেওঁলোকে আৰম্ভ কৰিব পাৰিব আৰু প্ৰতিটো দিনতে 3বাৰ পূজা কৰা হয় পুৱা আবেলি আৰু গধূলি গতিকে 3টা সময়ত পৃথক পৃথক সময়ত দেৱী দুৰ্গাক আজিৰে পৰা নৱমীলৈকে অৰ্থাৎ 9টা দিন পূজা অৰ্চনা কৰা হ'ব নৱৰাত্ৰি অৰ্থাৎ 9টা ৰূপত দেৱী দুৰ্গাক আজিৰ পৰা পূজা কৰিব ভক্তগণে আৰু আমি দেখুৱাইছোঁ কামাখ্যা ধামৰ পৰিৱেশ আজিৰ পৰা নৱৰাত্ৰি পূজা উপলক্ষে ইতিমধ্যে কামাখ্যা ধামতো এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু ইতিমধ্যে মহালয়া হোৱাৰ পিছৰে পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত একটা পূজাৰ পৰিৱেশ আহি পৰিছে উৎসৱৰ বতৰ এই মুহূৰ্তত মুনপটীয়া সম্প্ৰচাৰ আছে হীৰক জ্যোতি মালাকাৰ হীৰক আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু নৱৰাত্ৰি পূজা উপলক্ষে কামাখ্যা ধামত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আপোনাৰ পৰা সমগ্ৰ দৃশ্য আৰু লগতে সমগ্ৰ পৰিৱেশ আমি আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰশ্মিতা যিহেতু মহালয়া হোৱাৰ পিছৰ দিনাখনৰ পৰাই নৱৰাত্ৰি পূজা আৰম্ভ হয় আৰু আজি নৱৰাত্ৰি পূজা প্ৰথম দিন নৱৰাত্ৰি পূজা উপলক্ষে যদি চাব যায় নৱৰাত্ৰি পূজা আজিৰ পৰা যিহেতু 15 তাৰিখলৈকে 9 দিন জোৰা এই নৱৰাত্ৰি চলিব আৰু নৱৰাত্ৰি দিনাখন যিহেতু পূজা অৰ্চনা কৰা হয় লগতে চণ্ডীপাঠ কৰা হয় আৰু ইতিমধ্যে যিহেতু কামাখ্যা ধামত উপস্থিত আছে কামাখ্যা ধামৰ পৰিৱেশ যি চাব যায় যোৱা বৰ্ষত কোভিড মহামাৰীৰ বাবে এই যি নৱৰাত্ৰি সেই নৱৰাত্ৰি উদযাপন কৰাৰ পৰা কিছু বিৰত আছিল কিন্তু এইবাৰ এটা বছৰৰ পিছত ইয়াত এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ বা পূৰ্বৰ দৃশ্য দেখিবলৈ পোৱা গৈছে ইয়াত সুন্দৰকৈ সজাই পৰা তোলা হৈছে যিহেতু কামাখ্যা ধামৰ এই মূল যি দুৱাৰ সেই দুৱাৰো অতি সুন্দৰকৈ সজাই দিছে লগতে মন্দিৰৰ যি চৌপাশ সেই চৌপাশো অতি সুন্দৰকৈ সজাই তোলা হৈছে লগতে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তসকল আহি এই কামাখ্যা ধামত উপস্থিত হৈছে ইয়াৰ কামাখ্যা ধামৰ মা কামাখ্যাৰ আশীষ ল'বলৈ আহিছে আৰু এই মুহূৰ্তত মোৰ লগত যিহেতু দলৈ উপস্থিত আছে তেওঁৰ সৈতে মই কথা পাতিব বিচাৰিম এই এটা বছৰৰ পিছত পুনৰ এইবাৰ নৱৰাত্ৰি উদযাপন কৰা হৈছে কেনেদৰে উদযাপন কৰা হৈছে নৱৰাত্ৰি অৰ্থ কি সকলোৱে নাজানে নৱৰাত্ৰি মানে কি আপোনাৰ পৰা জানিব বিচাৰিম হয় এই শাৰদীয় দুৰ্গা উৎসৱ কামাখ্যা মন্দিৰত আমি পৰম্পৰাগতভাৱে চলাই আহিছোঁ আমাৰ কামাখ্যা মন্দিৰত যিটো পূজা আৰু এইটো উৎসৱৰ যিটো দুৰ্গা উৎসৱ সেইটো এটা বিশেষ মানে তাৎপৰ্য এইটো পূজা আমাৰ 15 দিনীয়া হিচাপত আমি পালন কৰোঁ কৃষ্ণপক্ষৰ নৱমীৰ পৰা শুক্লাপক্ষৰ নৱমীলৈকে এই দুৰ্গা উৎসৱ আমি পালন কৰোঁ এই দুৰ্গা উৎসৱ আমাৰ ৰামচন্দ্ৰ ৰজাই যিভাৱে পালন কৰিছিলে সেই হিচাপে আমি পালন কৰিছোঁ তেখেতে ৰাৱণক বধ কৰাৰ কাৰণে অকাল বোধন পূজা কৰিছিলে অকাল বোধন বুলি কয় নৱমীৰ দিনাখন আমি আৰম্ভ কৰোঁ কিন্তু অকাল বোধন পূজা আমি আৰম্ভণি কৰি এই দুৰ্গা উৎসৱ আগুৱাই নিওঁ একাধিক্ৰমে আমাৰ নৱমীৰ পৰা যোৱাকালি অমাৱস্যালৈকে যিটো পেটুপক্ষ থাকে সেই পেটুপক্ষৰ পূজা সমাপন হ'ল আৰু আজিৰে পৰা যিহেতু নৱৰাত্ৰি আজিৰে পৰা আৰম্ভ হৈছে আৰু এই নৱৰাত্ৰিৰ তাৎপৰ্য অনুযায়ী আমাৰ যিটো পৰম্পৰা পূজা এই পূজা ইতিমধ্যে আমি সমাপন কৰিলোঁ আৰু খন্তেক পিছতে অৰ্থাৎ 9 বজাত আমাৰ প্ৰতিপদৰ পৰা নৱমীলৈকে কুমাৰী পূজা সম্পন্ন কৰা হয় দেৱী স্বৰূপত আৰু আজি আমাৰ এগৰাকী কুমাৰীক সম্পন্ন কৰিম অহাকালি দুগৰাকী এনেকৈ একাধিক্ৰমে আমি নৱমীলৈকে 45গৰাকী কুমাৰীক আমি এই পূজা সমাপন কৰিম ইতিমধ্যে দেশত যিটো কোভিড পৰিস্থিতি এই কোভিড পৰিস্থিতিৰ তাৎপৰ্য ৰাখি মানে আমাৰ প্ৰসংগতা ৰাখি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন চৰকাৰৰ পৰা যিটো নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাৰ ওপৰত আমি আমাৰ যিসকল ভক্ত মা কামাখ্যা দৰ্শনলৈকে আহিব তেওঁলোকে যাতে আমাৰ কোভিড বিধি মানি যেনে আমাৰ ভেকচিনেশ্যন চাৰ্টিফিকেটখন দেখুৱাই ডাবল ভেকচিনেট যিখন পাৰ্চন আছে তেওঁলোকে চাৰ্টিফিকেট দেখুৱাই মা কামাখ্যা দৰ্শনত যাব পাৰিব
আৰু যাতে তেওঁলোকলৈ অনুৰোধ মাস্ক পৰিধান কৰে, চেনিটাইজাৰ লগায়, সেইখিনি যাতে ক'ভিড প্ৰট'কল যিখিনি নিৰ্দেশনা সেইখিনি মানি চলে। লগতে আমি দেৱালয়খন একদম ধুনীয়াভাৱে আমি সজাই পৰাই তুলিছোঁ। যিহেতু এটা শাৰদীয় দুৰ্গোৎসৱ, যোৱা দুইবেলি আমি তেনেধৰণে একো পোৱাই নাই। গতিকে আমি যোৱা দুইবেলি আমি নিজেই মন বেয়া লাগিছিলে যে মা কামাখ্যাৰ দুৰ্গোৎসৱৰ যিটো মানে উৎসৱ মাহৰ পৰিৱেশ, সেই পৰিৱেশটো পোৱা নাছিলোঁ। এইবেলি আমি অকণমান সজাই পৰাই তুলিছোঁ, ভগৱতীৰ ওচৰত প্ৰাৰ্থনা চলাইছোঁ যাতে সকলো সুকলমে আমি সম্পন্ন কৰোঁ। ধুনীয়া দুটাকৈ ভেকচিন লৈ আহিছে, তেওঁলোকে প্ৰৱেশ কৰিব দিয়া হৈছে নেকি নৱৰাত্ৰিত? যিসকলে দুটাকৈ ভেকচিন লৈ আহিব মা কামাখ্যাৰ দৰ্শনলৈ, তেওঁলোকৰ কাৰণে আমি এটা সুকীয়া কেম্প কৰিছোঁ। অৰ্থাৎ আমাৰ যিখন মটৰেবল ষ্টেণ্ড, য'ত আমাৰ গাড়ীবোৰ ৰখে, তাৰ ওচৰত সিদ্ধেশ্বৰ মন্দিৰত এখন আমি টেম্পৰাৰী কেম্প এটা কৰিছোঁ। ভক্তসকলৰ অনুৰোধ, সেই কেম্পত তেওঁলোকে অহাৰ পিছত তাত প্ৰৱেশ কৰিব আৰু তাতে আমাৰ কৰ্মচাৰীয়ে তেওঁলোকৰ যিখন ডবল ভেকচিনেটৰ চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন চেক কৰিব। চেক কৰাৰ পিছত তেওঁলোকক কামাখ্যা দেৱালয়লৈ অনুমতি দিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে কামাখ্যা ধামত দেখিবলৈ পোৱা গৈছে যে যোৱা 2 বছৰে যিহেতু ক'ভিড মহামাৰীৰ বাবে এই যি উদযাপন কৰিব পৰা নাছিল, আৰু এইবাৰ কিন্তু নৱৰাত্ৰি উলহ মালহেৰে আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকে যদি প্ৰত্যক্ষ কৰে মন্দিৰৰ চৌপাশে চাব যায়, তেনে দেখিব যে অতি সুন্দৰকৈ সজাই তোলা হৈছে আৰু ফুলেৰে সজ্জিত কৰি তুলিছে কামাখ্যাৰ চৌদিশ। আৰু ইয়াত বিভিন্ন ভক্তবান ৰাইজ আহিছে, তেওঁলোকৰ সৈতে মই কথা পাতিব বিচাৰিম। ক'ৰ পৰা আহিছে আপুনি? নৱৰাত্ৰিৰ কাৰণে আহিলে? নৱৰাত্ৰি উপলক্ষে আহিলে? ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে দেখিব পাইছে যে যিহেতু কামাখ্যা ধামত নৱৰাত্ৰি উপলক্ষে সুন্দৰকৈ সজাই তোলা হৈছে আৰু এই 9টা দিনত যিহেতু বিভিন্ন পূজা কৰা হয়, বিশেষকৈ কুমাৰী পূজা অন্যতম। আজি এগৰাকী কুমাৰীক পূজা কৰা হ'ব, কাইলৈ দুগৰাকী, এনেদৰেই 9টা দিনত 45গৰাকী কুমাৰী পূজা কৰা হ'ব। আৰু কুমাৰী পূজাৰ বিশেষত্ব আছে যে এই যি নৱৰাত্ৰি, সেই নৱৰাত্ৰিতে কুমাৰী পূজা কৰা হয় আৰু বিশেষকৈ লগতে এই 9টা দিনত চণ্ডীপাঠ কৰা হয়। দশমী যিদিনাখন থাকে, সেই দশমী দিনাখন এই যি নৱৰাত্ৰি, সেই নৱৰাত্ৰি সম্পূৰ্ণ হ'ব। সেইদিনাখনেই যিহেতু মা কামাখ্যাৰ এই সমাপ্ত হ'ব। এনেদৰে দেখিব পোৱা গৈছে কামাখ্যা ধামত উলহ মালহেৰে এইবাৰ নৱৰাত্ৰি উদযাপন কৰা হৈছে। নৱৰাত্ৰি যিহেতু বসন্তকালত যিহেতু আৰম্ভ হয়, ইয়াক নৱৰাত্ৰি বসন্তী পূজা বুলি কোৱা হয়। আৰু যিহেতু শৰৎকালত ইয়াতে সমাপ্ত হয়, সেইকাৰণে শাৰদীয় দুৰ্গোৎসৱ বুলি কোৱা হয়। ইয়াৰ শক্তিপীঠৰ অন্যতম বুলি কোৱা হয় এই নৱৰাত্ৰি। আৰু নৱৰাত্ৰি এইদৰেই এইবাৰ কামাখ্যা ধামত দেখিব পোৱা গৈছে যে উলহ মালহেৰে আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। ৰশ্মিতা। হয়, নিশ্চয়কৈ হীৰক ধন্যবাদ জনাইছোঁ। কামাখ্যা মন্দিৰৰ এই পৰিৱেশ হীৰকে দেখুৱালে। সমান্তৰালভাৱে আমি জনাইছোঁ যে আজিৰে পৰা যিহেতু নৱৰাত্ৰি আৰম্ভ হৈছে, আজিৰে পৰা কুমাৰী পূজা কৰা হ'ব প্ৰতিটো দিনতে। আজি যিহেতু প্ৰথম দিন নৱৰাত্ৰি, গতিকে আজি এগৰাকী, কালি দুগৰাকী, এনেদৰে পৰ্যায়ক্ৰমে নৱমীলৈকে মুঠ 45গৰাকী কুমাৰীক পূজা কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। সমান্তৰালভাৱে আমি জনাওঁ যে যিসকল ভক্তই দুটাকৈ ভেকচিন লৈ আহিছে, তেওঁলোকহে কামাখ্যা ধামৰ ভিতৰলৈ সোমাবলৈ অনুমতি প্ৰদান কৰিছে কামাখ্যা ধামৰ কৰ্তৃপক্ষ, য'ত ইতিমধ্যে কেম্পৰ কথা তেওঁলোকে উল্লেখ কৰিছে। তাত দুটাকৈ ভেকচিন লোৱাৰ যিসকল লোক আছে, তেওঁলোকে দেখুৱাব লাগিব, সেই কেম্পলৈ যাব লাগিব। আৰু তাত তেওঁলোকক যিখন ৰচিদ দিব বা যিখন শ্লিপ দিব, সেইখন দেখুৱাই তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব পাৰিব। এনেদৰে কিছু ক'ভিডৰ যি বিধি আছে, সেইসমূহো মানি চলা হৈছে। সমান্তৰালভাৱে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ আগমন ঘটিছে মা কামাখ্যাৰ আশীষ ল'বলৈ। খবৰ আমি নিজা মাতুৰ সময় হৈছে আন এটি বিৰতিৰ। ৰাইজিং সমাগত শাৰদীয় দুৰ্গোৎসৱ। শিৱসাগৰতো দুৰ্গা পূজাৰ বাবে সাজু কৰি তোলা হৈছে ঐতিহাসিক দৌল মণ্ডপসমূহ। শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌল সাজু কৰি তোলা হৈছে দুৰ্গা পূজাৰ বাবে। 1734 খ্ৰীষ্টাব্দতে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত ৰাণী অম্বিকা দেৱীয়ে নিৰ্মাণ কৰিছিল শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌল। তেতিয়াৰ পৰাই দেৱী দৌলত পালন কৰি অহা হৈছে দুৰ্গা পূজা। এইবাৰ ক'ভিড নীতি নিৰ্দেশনা মানি দুৰ্গা পূজাৰ নীতি নিয়ম পালন কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে দেৱী দৌল পৰিচালনা সমিতিয়ে। দুৰ্গোৎসৱৰ দিন চমু চাপি অহাৰ লগে লগে শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌল সাজু কৰি তোলা হৈছে। এয়া কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ আহ্বান জনাইছোঁ যে 1734 খ্ৰীষ্টাব্দতে এই দেৱী দৌল নিৰ্মাণ কৰা হৈছিলে ৰাণী অম্বিকাগিৰিৰ দিনত। শিৱসিংহৰ ৰাজত্বকালত
এক আহোম যুগতে নিৰ্মাণ কৰা এই আহোম ৰাজত্ব কালতে নিৰ্মাণ কৰা দেৱী দৌল বৰ্তমান দুৰ্গোৎসৱ উপলক্ষে সাজু কৰি তোলা হৈছে দুৰ্গোৎসৱৰ বাবে। ইয়াত যিহেতু এইখন দেখিছে কেমেৰা পাৰ্চনে দেখুৱাইছে, এয়া হৈছে এক বলিহাল। এই বলিহালো সাজু কৰি তোলা হৈছে দেৱী দৌলৰ চৌহদত। দেৱী দৌলৰ লগতে লাগি থকা দেৱী দৌলৰ অংগ এই বলিহাল, আৰু এই বলিহাল সাজু কৰি তোলা হৈছে। মই বৰ্তমান ইয়াৰে পূজাৰী আছে, তেওঁৰ পৰা জানিব বিচাৰিম কি ধৰণে প্ৰস্তুতি আৰম্ভ কৰিছে দুৰ্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি। আমি পৰম্পৰা নিয়ম নীতি মানি মন্দিৰৰ দুৰ্গা পূজা পাতিবলৈ আয়োজন কৰিছোঁ, আৰু যাত্ৰীও আমি মন্দিৰৰ ভিতৰত 10জন 12জনকৈ সোমাবলৈ দিয়া হ'ব। এই 10জন 12জন ওলাই অহাৰ পাছত আকৌ 10-12জনকৈ সোমাবলৈ দিয়া হ'ব। আৰু আমাৰ চৰকাৰেও যে আমাক দুৰ্গা পূজাটো পাতিবলৈ দিয়াৰ বাবে আমি চৰকাৰকো নথৈ আনন্দিত হৈছোঁ, আৰু সকলো ৰাইজে আনন্দিত পাইছে। আৰু নীতি নিয়ম আমাৰ প্ৰতিবছৰৰ পৰা আমাৰ ইয়াত দশমী পৰ্যন্ত দুৰ্গা পূজা পতা হয়, আৰু আমাৰ 11 তাৰিখে নিম্ন মূৰ্তি অনা হয়, আৰু 11 তাৰিখে আমাৰ ষষ্ঠী পূজা হ'ব, 12 তাৰিখে সপ্তমী পূজা হ'ব, আৰু সৰু বলি হ'ব। যিসকল ৰাইজে বলি বিধান দিবলৈ আনে সপ্তমী দিনাখনো বলি দিয়ে, আৰু অষ্টমী দিনাও বলি বিধান হয়, সেইদিনাখন বৰ বলি হয়। অষ্টমী দিনা ৰাইজে বলি হাঁহ ছাগলী কোমোৰা আনি বলি দিয়েহি, আৰু তেখেতলোকৰ মনৰ বিসৰ্জন ইয়াত দিয়াৰ পিছতহে বেলেগত নিয়ে নেকি? আমি ইয়াৰ পৰা আমি দশমী দিনাখন আমি দিখৌ নদীত নি ইয়াৰ পৰা নিম্ন মূৰ্তি বিসৰ্জন দিওঁ। হয়, এই ধৰণেই প্ৰস্তুতি তেওঁলোকে আৰম্ভ কৰিছে, আৰু যি ক'ভিড নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনা অনুসৰিয়েই দুৰ্গোৎসৱ পালন কৰিব। আৰু এটা উল্লেখযোগ্য দিশ হ'ল যে শিৱসাগৰৰ এই ঐতিহাসিক দেৱী দৌলত দেৱী বিসৰ্জনৰ বাবে নিয়াৰ পিছতহে বাকী প্ৰতিমাসমূহ বাকী স্থানৰ প্ৰতিমাসমূহ বিসৰ্জনৰ বাবে নিয়ে, এয়া এক উল্লেখযোগ্য দিশ। আৰু এইদৰেই শিৱসাগৰৰ দেৱী দৌলত দুৰ্গোৎসৱৰ পালনৰ বাবে ইয়াত ক'ভিড বিধি মানি আয়োজন কৰিছে। আৰু ইফালে নৱৰাত্ৰিৰ পূজা উপলক্ষে সজাই পৰাই তোলা হৈছে বৈষ্ণোদেৱী মন্দিৰো। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ ভক্তগণ ৰাইজৰ আগমন ঘটিছে মা বৈষ্ণোদেৱীৰ মন্দিৰলৈ, আৰু আমি দেখুৱাইছোঁ এনেদৰে নৱৰাত্ৰিৰ পূজা আজিৰ পৰা, আৰু এই উপলক্ষে কামাখ্যাত মন্দিৰেই নৱৰাত্ৰি পূজা উপলক্ষে সজাই পৰাই তোলা হৈছে এনেদৰে বৈষ্ণোদেৱী মন্দিৰো। অতি সুন্দৰকৈ আটক ধুনীয়াকৈ এনেদৰে ফুলেৰে সজাই পৰাই তোলা হৈছে বৈষ্ণোদেৱী। বিভিন্ন দেৱদেৱীৰ মূৰ্তিও তাত ৰখা হৈছে ভক্তগণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ। আৰু যিহেতু মাজত এটা বিৰতি, তাৰপিছতেই বৰ্তমান ক'ভিডৰ কিছু সংক্ৰমণ হ্ৰাস পোৱাত সমগ্ৰ দেশজুৰি এয়া নৱৰাত্ৰি পালন কৰা হৈছে উলহ মালহেৰে। নিশাৰ ভাগৰ এয়া দৃশ্যৰে আমি দেখুৱাইছোঁ বৈষ্ণোদেৱী মন্দিৰৰ, আৰু দিনৰ ভাগতো অতি সুন্দৰকৈ ফুলৰ থোপাৰে এনেদৰে আটক ধুনীয়াকৈ বৈষ্ণোদেৱী মন্দিৰ সজাই পৰাই তোলা হৈছে। আৰু ইয়াৰ লগতে সমস্যা গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ। Rising Sports, Shining Northeast